নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাসকললৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি অৰুণোদয় আঁচনি যিসকল মানুহে আবেদন কৰিছিল সেই সকল মানুহে অৰুণোদয় আঁচনিৰ লিষ্ট কেনেকৈ চাব সেয়া বিস্তাৰিত জনাই দিওঁ। লগতে যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল আৰু 1250 কোটি টকা পোৱাৰ বাবে যোগ্য সেই সকল মানুহৰ বেংক একাউণ্টত চলিত ডিচেম্বৰ মাহত 10 তাৰিখৰ পৰিৱৰ্তে 12 ডিচেম্বৰ তাৰিখে সোমাই গৈছে। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় 3.0 আঁচনি 1250 কোটি টকা ইতিমধ্যে সোমাই গৈছে। তো অসম চৰকাৰে 12 ডিচেম্বৰ তাৰিখৰ পৰা অৰুণোদয় 3.0 আঁচনিৰ 1250 কোটি টকা প্ৰদানৰ কাম আৰম্ভ কৰিছে। তো যিসকলে 12 ডিচেম্বৰ তাৰিখে পোৱা নাছিল সেই সকল মানুহে ইতিমধ্যে আজিলৈকে টকা লাভ কৰিছে নিজৰ বেংক একাউণ্টত। তো যিসকল মানুহে অৰুণোদয় আঁচনি 1250 কোটি টকা লাভ কৰিছে সেই সকল মানুহৰ টকা অহা জানুৱাৰী মাহৰ পৰা অসম চৰকাৰে বৃদ্ধি কৰিব। 1250 কোটি টকাৰ পৰা অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হ'ব। তো কিমান টকালৈ বৃদ্ধি হ'ব আপোনালোকক বিতংভাৱে জনাই দিম। লগতে অৰুণোদয় আঁচনিৰ লিষ্টখন কেনেকৈ চাব সেয়াও জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো অৰুণোদয় আঁচনিৰ টকা বৃদ্ধিক লৈ আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে ৰাজ্যৰ অৰুণোদয় পৰিয়ালসমূহলৈ বৃহৎ সকাহ। তাৰপিছত লিখা আছে প্ৰতিটো ৰন্ধন গেছ চিলিণ্ডাৰত পাব 250 টকাৰ অতিৰিক্ত ৰেহাই। 20 লাখ পৰিয়ালৰ মুখত হাঁহি বিৰিঙাবলৈ সাজু মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে সেই সকল মানুহৰ টকা অসম চৰকাৰে বৃদ্ধি কৰাৰ বাবে আৰম্ভ কৰিব এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি। এইখন আঁচনিৰ জৰিয়তে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে অহা জানুৱাৰী মাহৰ পৰা অৰুণোদয় আঁচনিৰ 1250 কোটি টকা পোৱাৰ উপৰিও আৰু অতিৰিক্তভাৱে 250 কোটি টকা লাভ কৰিব। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে সেই সকল মানুহে প্ৰতিটো গেছ চিলিণ্ডাৰ ৰিফিল কৰাৰ সময়ত এই টকা লাভ কৰিব। তেতিয়া আপোনালোকক জনাই দিছোঁ অৰুণোদয় আঁচনিৰ লিষ্টখন কেনেকৈ চাব পাৰিব। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে তেন্তে আপোনালোকে নিজৰ পঞ্চায়তত গৈ বা নিজৰ ব্লকত গৈ যোগাযোগ কৰিব। তো আপোনালোকে নিজৰ পঞ্চায়ত বা ব্লকৰ সহায়তে চাব পাৰিব অৰুণোদয় আঁচনিৰ লিষ্ট, অথবা নিজৰ জিলা DC অফিচৰ কাৰ্যালয়ত গৈ অৰুণোদয় আঁচনিৰ সম্বন্ধে আপোনালোকে জানিব পাৰিব। কিন্তু বৰ্তমানে আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টখন নিজৰ মোবাইলৰ সহায়ত বা কম্পিউটাৰৰ সহায়ত অনলাইন মাধ্যমত চাব নোৱাৰিব। অনলাইন মাধ্যমত চোৱা অফিচিয়েল ৱেবছাইটটো বন্ধ আছে। সেইকাৰণে আপোনালোকে নিজৰ পঞ্চায়ত বা ব্লকত গৈ চাই ল'ব। তো